পাটাচাৰকুছি বিদ্যাপীঠত একেদিনাই অনুপস্থিত 29 গৰাকী শিক্ষক। বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ আকস্মিক পৰিদৰ্শনত ভয়ংকৰ তথ্য উন্মোচন। শুকুৰবাৰে আকস্মিকভাৱে পাটাচাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছিল বিদ্যালয়সমূহৰ পৰিদৰ্শক। উপস্থিত হৈ হতবাক হৈ পৰে বিষয়াগৰাকী। এজন দুজন নহয়, 29 জন শিক্ষকৰ অনুপস্থিতি ধৰা পেলায়। সকলোকে কাৰণ দৰ্শোৱাৰ জাননী দিছে শিক্ষা বিভাগে। শিক্ষক ছাৰ উপস্থিত নাই। পাটাচাৰকুছি বিদ্যাপীঠৰ আজিৰ এইটো এক নজিৰবিহীন ঘটনা হোৱা বুলি পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে সকলো স্তৰতে। মই এজন পাটাচাৰকুছি বাসিন্দা হিচাপে আৰু এই পাটাচাৰকুছি প্ৰাক্তন ছাত্ৰ হিচাপে শুনি বৰ মৰ্মাহত হৈছোঁ। কাৰণ বিদ্যাপীঠ আমাৰ স্থানীয়ভাৱে এটি গৌৰৱৰ অধ্যায়। গতিকে এইটো যিকোনো কাৰণতে কলুষিত হ'লে আমাৰ এইটো মন স্পৰ্শ কৰে। আৰু আইএছগৰাকী আহি চোৱা বুলি শুনিছোঁ। তেওঁ যিটো পাইছে সেইটো যদি তথ্যভিত্তিক হয় সঁচাকৈ এইটো বৰ দুৰ্ভাগ্যৰ কথা হৈছে। আৰু আমি আশা কৰিম যে অতি সোনকালে বিভাগীয় আৰু তদন্ত মৰ্মে দোষী উলিয়াই উপযুক্ত শাস্তিৰ ব্যৱস্থাৰ লগতে মই অনুৰোধ জনাওঁ আমাৰ যি SMDC আছে SMDCও এই কথাটো গুৰুত্ব সহকাৰে লওক। কি হৈছে বিদ্যাপীঠৰ উন্নতি সাধন কৰাৰ কাৰণে SMDCৰ এইটো এটা অৱশ্য কৰ্তব্য। লগতে মই যি এলুমনি আছে বিদ্যাপীঠৰ এলুমনিকো মই আহ্বান জনাম যে আমাৰ বাহিৰৰ যিটো ৰং চং এই ৰং চঙেই ভিতৰত যদি মজিয়াত আমাৰ যদি খেলুৱৈ থাকে বাহিৰৰ ৰঙেই সেইটো কাম নিদিয়ে। গতিকে বিদ্যাপীঠৰ শৈক্ষিক দিশটো যদি অৱনতি ঘটায় তেতিয়াহ'লে বাহিৰৰ পাৰিপাৰ্শ্বিকতাই অকল আমাৰ সেইটো প্ৰতিনিধিত্ব নকৰে। গতিকে মই ইয়াৰ লগত জড়িত থকা আনুষ্ঠানিকভাৱে জড়িত থকা সকলো অনুষ্ঠান প্ৰতিষ্ঠানকে আৰু ৰাইজকো আহ্বান জনাম যাতে সকলোৱে লগ লাগি আহি পাটাচাৰকুছি বিদ্যাপীঠৰ ভিতৰত যিখিনি অনিয়ম হৈছে এই অনিয়মখিনি দূৰ কৰিব লাগে। আৰু ভৱিষ্যতেও যাতে আমাৰ হৰেণ শৰ্মা ছাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ দিনত স্থাপিত যিটো আদৰ্শ যিটো দৰ্শন সেইটো যাতে পুনৰাবৃত্তি হয়, এইটোৰ ধাৰাবাহিকতা প্ৰৱৰ্তিত হয়। আচলতে অৱগত হ'লোঁ। কাৰণ মই যোৱা দুদিন মই নাছিলোঁ গুৱাহাটীলৈ যাব লগা আছিল বিশেষ কামত। আজি ৰাতিপুৱা আহি মই কথাখিনি গম পালোঁ যে আচলতে এটা অভূতপূৰ্ব ঘটনা বুলিও ক'ব পাৰি। কাৰণ একেদিনাই 29 জন শিক্ষকক চকজ কৰিছে স্কুল পৰিদৰ্শকে। গতিকে মই শুনিও অলপ হতবাক হৈছোঁ। যেই নহওক এতিয়া আমাক যিহেতু মোক পৰিচালনা সমিতিৰ সভাপতি হিচাপে অধ্যক্ষ ডাঙৰীয়াক অৱগত কৰাইছে গোটেই কথাখিনি। গতিকে মই অধ্যক্ষ ডাঙৰীয়াক অতি সোনকালে এখন পৰিচালনা সমিতি বৈঠক দিবৰ কাৰণে মই ইতিমধ্যে কথাখিনি কৈ আহিছোঁ। আৰু তেখেতে অতি সোনকালে এই বৈঠক দিব আৰু বৈঠকত আমি গোটেই কথাখিনি বিশদভাৱে আলোচনা কৰিম। আৰু আলোচনা কৰি পেলাই আমি যাতে আমাৰ পাটাচাৰকুছি বিদ্যাপীঠৰ ঐতিহ্য সেইটো অক্ষুণ্ণ ৰাখে তাৰ কাৰণে আমি অহৰ্নিশে চেষ্টা কৰিম বুলি মই কথা দিছোঁ আৰু মই ভাবিছোঁ। আৰু সেই কথাখিনি আমি SMDCত ভালদৰে আলোচনা কৰিম। বজালিৰ পৰা ৰাজীৱ পাটগিৰিৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।